हेलो एवरीवन पुनः এটা নতুন ভিডিও লৈ আহিলো দে এয়া দুবৰিবন তাপতে ৰৈ লৈছো দেখিছে নাই পাপলে নাই যে এটো দুবৰিবন আজিকালি হেতু কানে এনেদৰে ধুনিয়াকে তাপতে ৰৈ লৈছো এয়া দেখিছে নে ধুই মেলি ৰেডি দুবৰিবন বটলি থাকোতে ভিডিওটো আপোনালোকক দেখাইছিলো আৰু এয়া নৰসিংহ পাত কেখলেমান আছে এয়া কি ধুইব পাইছেনে বাও এয়া আমাৰ জবা ফুলৰ পাত এখিনি এনেদৰে ধুই মেলি শুকাব দিছো তাৰপিছত চাই থাকো ভিডিওটো আগলে কি কৰো এইফালে লৈছো ডাঙৰ সাইজৰ পিয়াজ দুটা আদা কিডখৰি মান আদা কিডখৰি ইয়াতে খুন্দি লম গেছ জ্বলাই ললো আৰু ইয়াতে শুকান কেৰাহী এখন পাতি দিছো আৰু আপোনালোকে কেৰাহীখন শুকান কেৰাহীয়ে পাতিব দেই আৰু গেছৰ ফ্লেমটো একদম ল কৰিব কেৰাহীখন গৰম হ'ব নিদিব এইফালে 1 লিটাৰ নাৰিকল তেল পুৰা দি দিছো আজি মানে কি ডেঞ্জাৰ টেস্টি খানা খাব গৈ আছো দেখিছেনে নাৰিকল তেলৰ লগত এইবোৰ বনাই খাম মানে বনৰ ঔষধি ইয়াতে দিলু এতিয়া আপোনাৰ মেথি দিছো মেথি মই তেলৰ পৰিমাণত চাই দিব আপোনালোকৰ তেলখিনি কম হলে কমকে দিব আৰু ইয়াতে কি দিলু জানেনে সৰিয়হ দিলু কলা সৰিয়হটো যে আৰু এতিয়া ইয়াতে এড কৰি দিলু এয়া হল তিল আদাখিনি ধুনিয়াকৈ এনেদৰে খুন্দনাতে খুন্দি ললো তাৰ পিছতে ইয়াত এড কৰি দিছো ওয়াও কি ধুনিয়া উতলি আছে দেখিছেনে আৰু এইফালে পিয়াজখিনি দি দিলু সিৰিয়াসলি গন্ধটো ইমান বেছি ধুনিয়া আহিছে নহয় আপোনালোকে যেতিয়া বনাব নহয় তেতিয়া গম পাব দেই या देखिছেনে কি ধুনিয়াকে উতলি আছে আজি মই কি ডেঞ্জাৰ খানা খাব গৈ আছো কিন্তু বহুতে গম পাইছে যে মই খানা খাব যোৱা নাই এটো মই বেলেগ এটা বস্তুহে বনাই আছো আৰু এয়া দেখিলেনে ইয়াতে বনৰ ঔষধিখিনি দি দিছো ইয়াতে পদিনা আছে নৰসিংহ পাত আছে জবা ফুলৰ পাত আছে আৰু দুবৰিবন আছে ইয়াতে আপোনালোকৰ যদি এভেইলেবল হয় আপোনালোকে কিন্তু নিম পাত ব্যৱহাৰ কৰিব পাৰিব দেই মই খালি নিম পাতটো বিচাৰি নাপালো এভেইলেবল নহলগে আৰু বিচাৰি নোপোৱা কাৰণে নিদিলো আৰু এফালে ধুনিয়াকৈ এনেদৰে মিক্স কৰি লৰাই দিছো লৰাই এতিয়া উতলিব দিম মানে মোৰ খানাটো বনি আছে টেস্টি খানা আৰু ইয়া দেখিলে ফাইনালি হেয়াৰ অইল ৰেডি হৈ গল কালাৰটো ইমান ধুনিয়া লাগিছে দেখিছেনে গ্ৰীন কালাৰ হৈ গৈছে এখিনি অকমান খৰখৰীয়া হৈ গৈছে গুটেইপা খৰখৰীয়া হৈ যোৱা নাই আৰু আপোনালোকে গুটেইখিনি খৰখৰীয়া হ'বলৈ নিদিব দেই মানে কি হয় পিছত চাকুতে নহয় বৰ দিগদাৰ হয় আৰু এখিনি ধুনিয়াকৈ আপোনালোকে কটনৰ সফা কাপোৰ এখনেদি চাকি লব চাকি মেলি ঠাণ্ডা হ'বলৈ দি বটলতে ষ্টৰ কৰি ৰাখি দিব মই যোনটো টেমা আছিল নাৰিকলৰ তেলৰ হেতু টেমাতে ষ্টৰ কৰিম খালি ঠাণ্ডা হ'ব দিম যেহেতু হেতু টেমা প্লাষ্টিকৰ হয় এয়া দেখিলেনে এটো ট্ৰাই কৰিবচোন দি আপোনালোকে হেয়াৰ অইলটো বহুত বেছি ভাল হয় মোৰ মানে শেষ হৈ আছিল মই এনেদৰে বনাই ৰাখো আজি 15 দিন মান হল লগাবলৈ পোৱা নাই সো এই দুদিন মানে অকমান চুলিখিনি হৰা অনুভৱ কৰি আছো হেতু কাৰণে আজি বনাই ললো আপোনালোকে ট্ৰাই কৰি চাব দেই আৰু কিন্তু মই প্ৰমাণ পাইছো এইটো তেলে কিন্তু বহুত সোনকালে চুলিখিনি দীঘল কৰে চাবচোন আপোনালোকে লগাই চাব তাৰ পিছত কমেন্ট কৰি জনাব দেই